জনক ৰজাৰ পদূলিত কইনা ভিক্ষা মাগিছে। ও মন্তৰা একেটা ছাতিতে দুজনকৈ দৰা, মালা পিন্ধাজনে কইনা দান পাব। ছাতি ধৰাজনে মুখলৈ চাব। ও বালি মাহী মৰমৰ খোল খালি, ৰামৰূপী দৰাকে ভৰি ধুৱাই দিয়াহি। হৰিহে হোৱাক তুলিবলৈ হৰিহে শাহুৱাই ওলাইছে। হৰিহে হাতত ধূপেৰি পেলৈহে। ৰাম কৃষ্ণ শাহুৱে আদৰি, ৰাম কৃষ্ণ কৰে লৰালৰি। হৰি মূৰত জয়গত বহিবৰে হ'ল। জয়গত বহি ৰাম চন্দই জলত দিছে হাত, জানকী জানকী বুলি ঘনাই লগাই মাত। আমদানি গাঠিছে দুৱাৰতে আনিছে। দৰাৰ ভায়ে কাহি কইনা আমাক খুজিছে। জোৱাই দেউ জোৱাগৈ ভিতৰলৈ যোৱাগৈ, মাৱে দিয়া পইচামিক তুমি গ্ৰহণ কৰাগৈ। মূৰত তৰণি লৈ আইদেউ ওলাই আহিলে, কোলাতে কণাই লৈ আইদেউ ওলাই আহিলে। যজ্ঞত বহিবলে বুলিহে ওলাই আহি আইদেৱে ৰাইজক সেৱা কৰিলে। গকুলত বুলিলে কৃষ্ণ কানাই। বৰ কইনালৈও কণাই সলাই। দবা শংখ বাজিছে মংগল ধ্বনি কৰিছে। চিৰদিনৰ কাৰণে সীতাই ৰামক কৰিলে। সম্প্ৰদান কৰোঁতে হিমালয় সুধিলে। হৰিহে আদি পুৰুষৰে নামেহে ৰাম ৰাম। ভাবোতে চিন্তোতে ব্ৰহ্মদেৱে ক'লে। হৰিহে মহানীলকণ্ঠৰ নামেহে ৰাম ৰাম। আগলি কলা পাত লৰে কিশোৰে। আইদেউ কাষতে দেউতাক বহে। আজি মই ধমৰাতি ৰামচন্দ্ৰক মাতি সম্প্ৰদান কৰিলে গোট ছিঙি। ও বনবাসী ললা লগুণ গাঁঠি। আজিৰ পৰাই দেউ লোকৰ হলা তুমি। খিলা খিলা কৰি পানে হাতে খিলা। ঐ ৰাম শব্দ দি গমন কৰাইহে। আখৈ দিয়া মৰমৰে ভাই। আজি পৰা
নুপুৰ দললৈ আন্তৰিক অভিনন্দন। শুনি ভাল লাগিলে, কিন্তু এইটো প্ৰশ্ন এটা গৈছে তোমালোকলৈ। গন্ধৰ্ব বিবাহ কাক বোলে আৰু গন্ধৰ্ব বিবাহৰ এক উদাহৰণ দিয়া। গন্ধৰ্ব বিবাহ আমাৰ বৰ কন্যাই নিজেই পচন্দৰ মতে যি বিয়া হয় তাকে গন্ধৰ্ব বিবাহ বোলে। তাৰে আমাৰ গন্ধৰ্ব বিবাহ প্ৰথম আমাৰ শিৱ পাৰ্বতী, ঊষা অনিৰুদ্ধ, সেই বিবাহকো ধৰিব পৰা যায়। শিৱ পাৰ্বতীৰ নহয়, প্ৰথম গন্ধৰ্ব বিবাহ হৈছিলে ৰুক্মিণী কৃষ্ণৰ। ৰুক্মিণী কৃষ্ণ আৰু শুদ্ধ হৈছে, প্ৰথম গন্ধৰ্ব বিবাহৰ ব্যাখ্যাটো তোমাৰ সুন্দৰ হৈছে। প্ৰশ্ন শিতানৰ পাছত এতিয়া মই তোমালোকৰ পজিটিভ আৰু নিগেটিভ কৈছোঁ। শুনি ভাল লাগিছে। নুপুৰ দলৰ আৰু অগ্ৰগতি আমি কামনা কৰিম। তাৰ মাজতে আমি কৈছোঁ, বিবাহত বিভিন্ন ৰস পোৱা যায়। বিবাহে কৰুণ ৰস, হাস্য ৰস সকলো দিয়ে। নিশ্চয় জানা তোমালোকে, বিবাহ এখন অন্তৰ আত্মাৰ মিলন হয়। বিবাহখন তোমালোকে তাত সুন্দৰ এক ৰসৰ আনন্দ ৰসৰ সৃষ্টি কৰিছা, সুন্দৰ কথা। কিন্তু বিবাহত আমি পৌৰাণিক আধুনিক এই দুইটা ৰস মিলাই গাব লাগিব। আমি আশা কৰিছোঁ তুমি ইমান সুন্দৰকৈ গাইছা, তোমাৰ নামত কিন্তু মই পৌৰাণিকতাৰ লয়টো কম পাইছোঁ। সুন্দৰ পৰিৱেশন হৈছে, কিন্তু সুৰবিলাক পৌৰাণিকতালৈ প্ৰায় বেছিকৈ আধুনিকলৈ গতি কৰিছে। মানে মই তোমাক কৈছোঁ, সম্প্ৰদান কৰোঁতে যিটো নাম গাইছা, সেই গীতটো তোমাৰ নামটো তোমাৰ গীতৰ কলিলৈ গৈছে। তুমি এবাৰ গাই দিয়াচোন, মই তোমাক কৈ দিম। সম্প্ৰদান কৰোঁতে এক মিনিট, এই নামটো অতি পৌৰাণিক বিয়াৰ। সম্প্ৰদান কৰোঁতে হিমালয় সুধিলে, হৰিহে আদি পুৰুষৰে নামে হে ৰাম ৰাম। তুমি যে সম্প্ৰদান কৰোঁতে বুলি যিটো কাজ দিছা, নামবোৰ গীতলৈ নিনিবা। কৈ দিয়াৰ কাৰণে বেয়া নাপাবা। অতি সুন্দৰ। তোমালোকে এই সংস্কৃতিটো ধৰি ৰাখিব লাগিব। আশা কৰোঁ ইয়াতকৈ উন্নত প্ৰদৰ্শন কৰিবা। ধন্যবাদ। 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 নুপুৰ বিয়ানামলৈ বিচাৰকে যি তোমালোকক
আহিছে নল কলহে কলহে ঢালে যমুনাৰে জল সলাই দিয়া তিতা বস্তু যাৰে কপেহিয়া আম পাতত পানী ছাতি চাগিৰে হাৰিয়া আগতীয়া পাছতীয়া আগতীয়া পাছতীয়া পন চয়াই সুতি কিৰামৰা পঞ্চায়তীয়ে চাউল ছাতি পাৰি ফুলাম পাতি পাৰি আইদেউ পাতিত পঢ়ে গোবিন্দ কৃষ্ণ বুলি এমনেকে মনে কাঞ্চন জৰা আইদেউ সজাবলৈ আহে মোৰ পৰা আহোঁতে আহিছে লণ্ডনৰ পৰা ফেমিনাৰ ষ্টাইলত সজাব জনা প্ৰথম প্ৰহৰ ৰাতি ফুলি আছে চম্পা সখীহে উঠা সখী গুণতি তুলি বান্ধা খোপা সখীহে পাৱে পৰি হৰি হৰি মাৱে কান্দে মজিয়াত পৰি কান্দিলেনো কি হ'ব ৰামে জানো এৰি যাব পুত্ৰ তোলে পুণ্য লৈ কইনা তোলে দানলৈ তাকে ভাবি মা হাকি আনা মনলৈ হৰিহে কৰি অধিবাস হৰিহে খন্দে গাঁঠি অন হৰিহে মূৰতে দিয়ে আজিহে আজি আইদেউকে মাৱে দৈ সন্দিব ঐ ৰাম সিংহ দুৱাৰতে থৈহে ৰামচন্দ্ৰ আহিছে প্ৰজাগণক আনিছে জনক ৰজাৰ পদূলিত কইনা ভিক্ষা মাগিছে ও মন্তৰা একেটা ছাতিতে দুজনকৈ দৰা মালা পিন্ধাজনে কইনা দান পাব ছাতি ধৰাজনে মুখলৈ চাব ও বালি মাহী মৰমৰ খোল খালি ৰাম ৰূপী দৰাকে
আজিৰ পৰাই দেও লোকৰ হলা তুমি খিলা খিলা কৰি পানে হাতে খিলা ঐ ৰাম শব্দ দি গমন কৰাইহে আখৈ দিয়া মৰমৰে ভাই আজি পৰা লগত গোত্ৰ ছিগি যায় বৰহুমু পৰিলে মোমাই কুমাতিলে ধৰমৰ টেকেলি শান্তি পানী দিয়ালে ৰাম হিতাই পাখা খেলে হবে বেৰি চাই পাখা যদি ৰাম হাৰে কোনো কাৰ্য নাই ৰাতিও পুৱালে বিয়াও ভাগিলে মৰমৰ মায়ে দুৱাৰ ধৰি দিলে স্মৃতিবোৰ সৰা পাই তোমাৰ যুগ্ম জীৱনলৈ আমি কৰোঁ আশীৰ্বাদ নুপুৰ দললৈ আন্তৰিক অভিনন্দন। শুনি ভাল লাগিলে, কিন্তু এইটো প্ৰশ্ন এটা গৈছে তোমালোকলৈ। গন্ধৰ্ব বিবাহ কাক বোলে আৰু গন্ধৰ্ব বিবাহৰ এক উদাহৰণ দিয়া। গন্ধৰ্ব বিবাহ আমাৰ বৰ কন্যাই নিজেই পচন্দৰ মতে যি বিয়া হয় তাকে গন্ধৰ্ব বিবাহ বোলে। তাৰে আমাৰ গন্ধৰ্ব বিবাহ প্ৰথম আমাৰ শিৱ পাৰ্বতী উষাৰ অনিৰুদ্ধ সেই বিবাহকো ধৰিব পৰা যায়। শিৱ পাৰ্বতীৰ নহয়, প্ৰথম গন্ধৰ্ব বিবাহ হৈছিলে ৰুক্মিণী কৃষ্ণৰ। ৰুক্মিণী কৃষ্ণ আৰু শুদ্ধ হৈছে প্ৰথম গন্ধৰ্ব বিবাহৰ ব্যাখ্যাটো তোমাৰ সুন্দৰ হৈছে। প্ৰশ্ন শিতানৰ পাছত এতিয়া মই তোমালোকৰ পজিটিভ আৰু নিগেটিভ কৈছোঁ। শুনি ভাল লাগিছে। নুপুৰ দলৰ আৰু অগ্ৰগতি আমি কামনা কৰিম। তাৰ মাজতে আমি কৈছোঁ বিবাহত বিভিন্ন ৰস পোৱা যায়। বিবাহে কৰুণ ৰস, হাস্য ৰস সকলো দিয়ে। নিশ্চয় জানা তোমালোকে বিবাহ এখন অন্তৰ আত্মাৰ মিলন হয়। বিবাহখন তোমালোকে তাত সুন্দৰ এক ৰসৰ আনন্দ ৰসৰ সৃষ্টি কৰিছা, সুন্দৰ কথা। কিন্তু বিবাহত আমি পৌৰাণিক আধুনিক এই দুইটা ৰস মিলাই গাব লাগিব। আমি আশা কৰিছোঁ তুমি ইমান সুন্দৰকৈ গাইছা, তোমাৰ নামত কিন্তু মই পৌৰাণিকতাৰ লয়টো কম পাইছোঁ। সুন্দৰ পৰিৱেশন হৈছে, কিন্তু সুৰবিলাক পৌৰাণিকতালৈ প্ৰায় বেছিকৈ আধুনিকলৈ গতি কৰিছে। মই তোমাক কৈছোঁ, সম্প্ৰদান কৰোঁতে যিটো নাম গাইছা সেই গীতটো তোমাৰ নামটো তোমাৰ গীতৰ কলিলৈ গৈছে। তুমি এবাৰ গাই দিয়াচোন, মই তোমাক কৈ দিম। সম্প্ৰদান কৰোঁতে এক মিনিট এই নামটো অতি পৌৰাণিক বিয়াৰ। সম্প্ৰদান কৰোঁতে হিমালয় সুধিলে হৰিহে আদি পুৰুষৰে নামেহে ৰাম ৰাম। তুমি যে সম্প্ৰদান কৰোঁতে বুলি যিটো কাজ দিছা, নামবোৰ গীতলৈ নিনিবা। কৈ দিয়াৰ কাৰণে বেয়া নাপাবা। অতি সুন্দৰ। তোমালোকে এই সংস্কৃতিটো ধৰি ৰাখিব লাগিব। আশা কৰোঁ ইয়াতকৈ উন্নত প্ৰদৰ্শন কৰিবা। ধন্যবাদ। 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 নুপুৰ বিয়ানামলৈ বিচাৰকে যি তোমালোকক